অতি আচৰিত যে কিছুমান মানুহে এতিয়াও চুমি বৰা বিশাল ফুকন তাৰ্কিক বৰা এইবিলাক কৈ থাকে। এতিয়া এনেকুৱা হৈছে যে কিছুমান মানুহে এনেকুৱা অপপ্ৰচাৰ চলাই আছে যে চুমি বৰাক যিহেতু আমাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে আইনসন্মতভাৱে, গতিকে যিবিলাক অবুজ মানুহ তেওঁবিলাকে এটা ভুৱা বাতৰি প্ৰচাৰ কৰি আছে সামাজিক মাধ্যমত যে চুমি বৰাক যেহেতু ডিব্ৰুগড়লৈ লৈ যোৱা হ'ল, চুমি বৰাক ইতিমধ্যে অতি সোনকালে মুকলি কৰি দিব আৰু আমি অহা বহাগ বিহুত ৰঙালী বিহুত চুমি বৰাৰ সেই মহাময়ী ৰীল ৰাণী মহাময়ী নৃত্যশিল্পী চুমি বৰাক আমি পুনৰ দেখিবলৈ পাম। এই বুলি বহুত মানুহে এটা গুণাগথা বা এটা অপপ্ৰচাৰ সামাজিক মাধ্যমত চলাই আহিছে, কিন্তু সঁচাকৈ এইটো সত্যনে? সঁচাকৈ চুমি বৰা অতি শীঘ্ৰে জেলৰ পৰা মুকলি আকাশৰ তলত আহিব পাৰিবনে? আপোনালোকে কি কয় বাৰু? এনেকুৱাকৈ কাৰাৰুদ্ধ হৈ থাকি বা জেলৰ ভিতৰত থাকি এনেকৈ হঠাৎ চুমি বৰা ওলাই আহিব নেকি? প্ৰিয় বন্ধুসকল, আপোনালোকে চিন্তা কৰক, যেতিয়া এজন মানুহ বা এজনী মানুহক জেলত আবদ্ধ কৰি ৰখা হৈছে, বিনা কাৰণত আবদ্ধ কৰি ৰখা নিশ্চয় নাই। আপোনালোকে বুজিব, আপোনালোকে সকলোৱে বুজা উচিত যে আইনৰ যিটো নীতি, আইনৰ যিটো ভাৰতীয় দণ্ডবিধি IPCৰ যিটো নিয়ম, ইণ্ডিয়ান পেনেল কোডৰ যিটো নিয়ম, সেই নিয়ম অনুসৰি তেওঁলোকক হয়তো কেতিয়াবা মুকলি কৰি দিব, কিন্তু সৰ্বসাধাৰণ চুমি বৰাৰ কিছুমান অনুগামীয়ে যি ধৰণৰ কথা বতৰা পাতি আছে যে তেওঁক অতি শীঘ্ৰে মুকলি কৰি দিব আৰু বিহু প্ৰগ্ৰামবিলাক ৰাখিব, এনেকুৱা ধৰণৰ কোনো কথা এতিয়ালৈ হোৱা নাই। চুমি বৰাৰ যিটো কেলেংকাৰী, চুমি বৰাৰ যিটো ট্ৰেডিং কেলেংকাৰী, পাৰ্চেলিয়া কোম্পানীৰ যিটো ট্ৰেডিং কোম্পানী, এই কোম্পানীটোক আমাৰ নিশ্চয় আওতালৈ আনিছে আইনৰ, আৰু এইটোৰ সন্দৰ্ভত যি গোচৰ আছে, চুমি বৰাৰ যিটো অবৈধভাৱে ধন সংগ্ৰহ কৰা আৰু ট্ৰেডিং কোম্পানীৰ নামত ধন সংগ্ৰহ কৰি যিহেতু তেওঁলোকে বিলাসী জীৱন যাপন কৰিছে, উদয়পুৰত গৈ তেওঁলোকে যি ধৰণৰ বিয়া সবাহ পাতিছে, আকৌ ডুবাইত গৈ যিডোখৰ তেওঁলোকে দামী এখন হোটেল, যিখন হোটেলক একেবাৰে বুৰ্জ খালিফা বুলি জনা যায়, পৃথিৱীৰ সকলো মানুহ তাত যাব নোৱাৰে, যিখন হোটেলত ৩-৪ লাখ টকা এটা ৰাতিত দিব লগা হয়, তাতো চুমি বৰাই বিলাসী জীৱন কটাই আহিছে। তেনে ক্ষেত্ৰত ইমান সহজতে চুমি বৰা জেলৰ পৰা কেতিয়াও ওলাব নোৱাৰে। বন্ধুসকল, আপোনালোকে এইটো বিশ্বাস নকৰিব যে যিমান কোটি টকাৰ কেলেংকাৰী আছে, যিমান কোটি টকাৰ তেওঁলোকৰ কেলেংকাৰী হৈছে চুমি বৰাৰ, বিশাল ফুকন, তাৰ্কিক বৰা, আৰু লগতে বহুত তেওঁলোকৰ যিখন ধন সংগ্ৰহ কৰা তালিকা, এই তালিকাত বহুত মানুহৰ নাম সাঙুৰ খাই আহিছে, কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই যে চুমি বৰাৰ তাত ধন বিনিয়োগ কৰা কোন কোন ব্যক্তি জড়িত আছে, কোন কোন ব্যক্তি জড়িত নাই, এই কথা আমি এতিয়ালৈকে পোৱা নাই। গতিকে আমি আশা কৰিম যে মহামান্য আদালতে, মহামান্য বিচাৰপতিয়ে এই সকলো তথ্য ফাদিল কৰিব আৰু আইনৰ আওতাত সকলোবিলাক ধৰা পৰিব, আৰু চুমি বৰাৰ যিহেতু জামিন হোৱা নাই, হয়তো কেতিয়াবা হ'ব, আমি তালৈ বাট চাই থাকিম। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। চুমি বৰা ইমান সোনকালে ওলাই আহিব নোৱাৰে আৰু বিহুত প্ৰগ্ৰাম ৰাখিব নোৱাৰে। গতিকে আমি এইখিনিকে এই সন্দৰ্ভত কৈ আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।